মই আপোনালোকক নমস্কাৰ জনাইছোঁ। আমি বিগত বৰ্ষবিলাকৰ দৰে এইবেলিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ পাতিছোঁ। যোৱাকালি আমাৰ গন্ধৰ বন্তি পূজা হ'ল, সেৱাৰ গীত গোৱা হ'ল, গায়ন বায়নৰ আটাৰ ঘৰলৈ লাগিব বুলি চাউল তোলা হ'ল। তাৰপিছত আজি ৰাতিপুৱাৰ পৰা আমি প্ৰথমতে আমাৰ উষা কীৰ্তন কৰি অহাৰ পিছত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আমি শ্ৰদ্ধাঞ্জলি ৰাখিছোঁ। তাৰপিছত আহি আমি জুবিন গাৰ্গৰ তাত পতাকা উত্তোলন কৰিলে আমাৰ লেংটা চৌধুৰীপাৰ ৰাইজগাঁৱৰ উদযাপন সমিতিৰ সম্পাদক তৰুণ চন্দ্ৰ দাসে। তাৰপিছত আমি পতাকা উত্তোলনলৈ আহিলোঁ। পতাকা উত্তোলনত বন্তি প্ৰজ্বলন কৰিলে আমাৰ স্থানীয় শ্ৰী অসীম মহন্তদেৱে। পতাকা উত্তোলন কৰে আমি নিজে উদযাপন সমিতিৰ সভাপতি অখিল মহন্তদেৱে। তাৰপিছত আমি আয়তীসকলৰ নাম প্ৰসংগ, পুৰুষ বাপুসকলৰ নাম প্ৰসংগ, এতিয়া গায়ন বায়ন, আৰু ইয়াৰ পিছতে আমাৰ হেৰি হ'ব, আমাৰ যি অংকীয়া ভাওনা মহাপুৰুষ শংকৰদেৱে লিখা শান্তিজান বান্ধা, এই অংকীয়া ভাওনাখন প্ৰদৰ্শন কৰা হ'ব। অসমীয়া সমাজ জীৱনৰ মহাপুৰুষজনে যিধৰণে আশা কৰিছিল, এতিয়াও সেই সমাজ জীৱন আপোনালোকৰ ইয়াত দেখা পোৱা যায় যে এটা সুন্দৰ বাতাবৰণ, মানুহৰ মাজত যিটো মিলা প্ৰীতি, এইটো অক্ষুণ্ণ থকা বুলি ভাবে। হয়, আমি এইটো প্ৰাণেপণে চেষ্টা কৰিছোঁ। আমি শ্ৰী শ্ৰী চতুৰ্ভুজ লেংটা সত্ৰ আৰু শ্ৰী শ্ৰী ৰামচন্দ্ৰ চতুৰ্ভুজ চৌধুৰীপাৰা সত্ৰ, আমি দুইখন পাৰাই ইয়াত এককভাৱে এই গুৰুজনাৰ সকলোবোৰ কৃষ্টি, ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰ, নাম প্ৰসংগ, বৰগীত আমি ইয়াতে প্ৰদৰ্শন কৰা হৈ আছে আৰু ভৱিষ্যতলৈ কৰি থাকিম বুলি আমাৰ আশা আছে। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।